গুড মৰ্ণিং জনাইছোঁ সকলোকে। এই ভিডিঅ'টো আমাৰ কলেজৰ বাৰ্থডে দিনাখনৰ হয়। বাৰ্থডে দিনানো আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ব'লক। বৰ বিশেষ নাই বাৰু বাৰ্থডে বুলি, একেবাৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল। এয়া মা আৰু ভাইটি আহিলে, ভাইটি কেকটো লৈ আহিছিল। মাহঁতক চাহ তাহ খোৱাৰ পাছত মায়ে এইফালে পায়স বনোৱা লাগিলে আৰু তাৰ পাছত আৰম্ভ হৈ গ'ল আমাৰ কেক কটা পৰ্ব। কেকটো দেখাৰ মাত্ৰকে কাটিবলৈ লাগে, কৈছোঁ নহয় ৰক্ষা দিয়া নাই, কাটিলতহে শান্তি। কেক কটাৰ পাছত এয়া সকলোকে চাহ মিঠাই খাবলৈ দিয়া হ'ল আৰু বৰ এইবেলি বহলোৱাৰ কাৰণে কৈছোঁৱেই, যিহেতু কলিজাও বৰ উৎপাত, আমনি কৰি থাকে যিহেতু অকলশৰীয়া, সেয়েহে এইবেলি এনেকৈ ৰখা হ'ল। এয়া ওচৰৰে বৌহঁতো আহিলে, আমাৰ সখীয়নীহঁতো আছে, সকলোৱে আহিলে ওচৰৰ। অনুষ্টুপীয়া বুলি কৈছোঁহে, কিন্তু কাকনো এৰিব কাকনো ধৰিব। ভালেখিনিয়ে হ'ল বাৰু, সৰুকৈ নিয়মটো কৰিছোঁ যদিও। এয়া তাৰ পাছত আহিলে মাহীয়েকহঁত। এতিয়া মাহীয়েকে অনা গিফ্ট চোৱাত ব্যস্ত, দেখিছেনে, সকলো গম পায়। তাৰপাছত মাহীয়েকহঁতকো চাহ তাহ খোৱাৰ পাছত এইফালে এয়া পুৰি দিলোঁ খাবলৈ। এইখিনিতে আৰু এটা কথা, এয়া পুৰি আৰু চিকেন আমাৰ ভাইটি আৰু জুলিয়ে মিলি বনাইছিল দেই। তাহাঁতক কিন্তু মই ভিডিঅ' কৰিবলৈ নহ'লে, ইমান বিজি থাকিলোঁ সেইটো টাইমত, মানে সন্ধিয়া লগা টাইমটো ভিডিঅ' কৰিবলৈকে টাইম নহ'লে। আৰু একেবাৰে শেষত আহিলে এয়া মামাহঁত, সৰু মামাহঁত। মাহঁত বাৰু নাথাকিল, মাহঁত গ'লগৈ, মা আৰু ভাইটি। আৰু তাৰপিছত সৰু মামাহঁত আহিলে ৰাতি। বোলো ৰাতি আহিছে যেতিয়া ভাতকে খাই যাবা, যি আছে তাকে খুৱাই এইবাৰ এনেকৈ থ'লোঁ আৰু।